অতি বিপদজনক হৈ পৰিছে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পুৰণি দৰিকা দলং। দৰিকা নদীৰ ওপৰত নিৰ্মাণ কৰা পুৰণি দলংখনত বৰ্তমান কেইবাটাও স্থানত ফুটা ওলাইছে, যাৰ বাবে অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে যাত্ৰীসকলে। মই দেখুৱাইছোঁ শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে কোনো লোক যাতায়াত কৰিবলৈ হ'লে এই দৰিকা নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ ওপৰতে যাতায়াত কৰিবলগীয়া হয়। কিন্তু বৰ্তমান এই দৰিকা পুৰণি দলংখন বিধ্বস্ত হৈ পৰিছে। কি কাৰণত পুনৰ নিৰ্মাণ কৰা নাই বা এই বিধ্বস্ত ৰূপটো দেখি কিয় নীৰৱ দৰ্শক হৈ আছে, কিয় যাতায়াত বৰ্তমান বন্ধ কৰি নতুনকৈ নিৰ্মাণ কৰা দলংখনেদি যাতায়াত কৰাৰ ব্যৱস্থা কৰা নাই, তাক লৈও বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। মই দেখুৱাইছোঁ কি অতি বিপদজনক হৈ পৰিছে, যিহেতু বৃহৎ ফাট মেলিছে এই দৰিকা দলংখনৰ এটা মূৰত সম্পূৰ্ণ ইয়াত ডাঙৰ গাঁত হৈ গৈছে, যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে দলংখন। মই ইয়াতে আছে এগৰাকী ৰিক্সা চালক। দাদা কি ক'ব, কি অৱস্থাত আছে এইটো? এইটো একদম বহুত বেয়া হৈ গৈছে, গাড়ী যাবলৈ নিবিচাৰে। এয়া দেখিছে ই ৰিক্সা এগৰাকী চালক। মই অকণমান ৰ'বা, মই দেখুৱাইছোঁ শিৱসাগৰৰ এই পথেদিয়েই হাজাৰ গাড়ী দৈনিক পাৰ হৈ থাকে, অহা যোৱা কৰে। অথচ এই দৰিকা পুৰণিৰ দলংখন পুনৰ নিৰ্মাণ নকৰাত বৰ্তমান অতি জ্বলা কলা খাইছে সৰ্বসাধাৰণ ৰাইজে। মই দেখুৱাইছোঁ যিকোনো মুহূৰ্তত ডাঙৰ বিপদ ঘটিব পাৰে, আৰু বিপদ হোৱাৰ পূৰ্বে, দুৰ্ঘটনা হোৱাৰ পূৰ্বে যাতে নিৰ্মাণ কৰে তাৰ বাবে দাবী তুলিছে। মই দাদা ক'ৰ পৰা আহিছে? কি ক'ব দৰিকা দলংখন? এখন ডাঙৰ কেতিয়াবা দুৰ্ঘটনা ঘটিছে। কি ক'ব দাদা? দুৰ্ঘটনা অলপ দিনৰ আগত ঠিক কৰিছিলে, আকৌ ভাগিলেই, লগালগে ভাগিছে। ভাগিলেই এতিয়া অলপ দিনৰ আগত ঠিক কৰিছিলে। গাঁতটোত পৰিলে কি হ'ব? এইটো মাৰাত্মক দুৰ্ঘটনা ঘটিব। এইটো হয়, এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ এইখন দৰিকা দলং। মই দাদা এই দৰিকা দলংখনৰ ৰূপটো দেখিছেনে? কি ক'ব? একদম বহুত বেয়া ঘটনা হৈ আছে। একদম পুৰা ৰাতি কেতিয়া মানুহ মৰিব, কোনো ঠিক নাই। এতিয়া ভাঙিব, কেতিয়া কি হ'ব কোনো ঠিক নাই। ৰাস্তাটো দেখিছেনে কি অৱস্থা হৈছে? হয়, এয়া আচলতে ইয়াত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিলে, কিন্তু গুৰুত্ব দিয়া নাই। দাদা এই দৰিকা দলংখনত কি দেখিছে? ৰাস্তাখন দ হৈ আছে, এইডোখৰত ভাঙি গৈছে, এইডোখৰত বনাই দিব লাগে। হয়, এয়া সকলোৱে একমুখে স্বীকাৰ কৰিছে আচলতে কি অৱস্থা, আৰু এইখন যাতে পুনৰ নিৰ্মাণ কৰে বা যাতায়াতৰ বাবে সুচল কৰি তোলে তাৰ বাবে দাবী জনাইছে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণৰ প্ৰতি। ইয়াতে মই দেখুৱাইছোঁ এই যিখন দৰিকাৰ পুৰণি দলং, এই দলংখনৰ কাষতে নতুনকৈ এখন দলং নিৰ্মাণ কৰা হৈছে এই দৰিকাৰ ওপৰতে। এইখনো মই দেখুৱাইছোঁ, কিন্তু এই যিখন নতুনকৈ নিৰ্মাণ কৰা দৰিকা দলং সেইখন সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া নাই এতিয়াও যাতায়াতৰ বাবে। কাৰণ যি 4 লেনযুক্ত পথ, সেই 4 লেনযুক্ত পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে সেই নতুন দলংখনেদি যাতায়াত কৰিবলৈ বৰ্তমান সুচল হৈ থকা নাই, যাব নোৱাৰে বেছি দূৰ। যাৰ বাবে এই পুৰণি দৰিকা দলংখনেই বৰ্তমানেও যাতায়াতৰ প্ৰধান এইখন সম্বল হৈ আছে। আৰু অথচ এই দলংখন পুনৰ নিৰ্মাণ কৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণে, যাৰ বাবে যিকোনো মুহূৰ্তত ইয়াত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। আৰু দুৰ্ঘটনা হ'লেহে চকু মেল খাব নেকি ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণৰ, চকু মেল খাব নেকি শিৱসাগৰ জিলা প্ৰশাসনৰ, এই প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন যাত্ৰীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।